Good morning. Welcome back to my YouTube channel ITMCQ. আজি তোমালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো। নতুন ভিডিওটো হল আইটিআত কেনেকৈ ভেৰিফিকেশন হয়। অনলাইন ৰেজিষ্ট্ৰেচন কৰাৰ পিছত ভেৰিফিকেশন কেনেকৈ কৰিব লাগে তাৰ বিষয়ে একদম ধুনিয়াকৈ সহজ ভাষাত তোমালোকে ইয়াত বুজি পোৱাকে মই এটা ভিডিও লৈ আহিছো। ফাৰ্স্ট কথা হল অনলাইন ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যেটো তোমাৰ এপ্লিকেশন ফৰ্ম আহিব ৰেজিষ্ট্ৰেচন ফৰ্ম আহিব হেতু আমি প্ৰিন্ট আউট কৰিম। প্ৰিন্ট আউট কৰাৰ পিছত মেট্ৰিকৰ এডমিট মাৰ্কশিট সাৰ্টিফিকেট এই তিনিটা অৰিজিনাল ডকুমেন্টস লগত আধাৰ কাৰ্ডৰ জেৰক্স অৰিজিনাল ডকুমেন্টস খিনি লৈ নিয়াৰেষ্ট যেটো গভ আইটিআই থাকিব তাত আমি এইখিনি বস্তু লৈ যাম। যোৱাৰ পিছত হিয়তে ভেৰিফিকেশন কৰি ৰেজিষ্ট্ৰেচন আইডি এটা দি দিব আৰু সেই ৰেজিষ্ট্ৰেচন আইডিটো তোমাৰ নিজৰ হাতত ৰাখিব লাগিব। এইটো ৰেজিষ্ট্ৰেচন অনলাইন ৰেজিষ্ট্ৰেচন অলৰেডি তোমালোকৰ 29 জুলাইৰ পৰা 15 আগষ্টৰ ভিতৰত শেষ হ'ব আৰু ভেৰিফিকেশনটো 29 জুলাইৰ পৰা 16 আগষ্টৰ ভিতৰত তোমালোকে ভেৰিফিকেশন কৰিব লাগিব। তাৰ পিছত হ'ব তোমালোকৰ ৰেংক জেনাৰেশন এইটো হ'ব 20 আগষ্টত। 20 আগষ্টত ৰেংক জেনাৰেশনৰ পিছত হ'ব তোমাৰ ফিল্ড চইচ। ফিল্ডিং চইচটো তোমাৰ নেক্সট ভিডিওত তোমালোকে পাবা। গতিকে আইটিআই ৰিলেটেড যিকোনো তথ্য জনাৰ বাবে মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি আজিৰ ভিডিওটো তোমালোকৰ ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা। ধন্যবাদ।